দুখীয়া আৰু অসহায় কিডনী ৰোগীৰ বাবে এক আশাৰ পোহৰ হৈ উঠিছে ডবকাৰ নিউ এছ মেডিকেল। কিডনী সম্পৰ্কীয় জটিল ৰোগত আক্ৰান্ত ৰোগীক অতি কম খৰচত উন্নত মানৰ চিকিৎসা সেৱা আগবঢ়োৱা হয়। কিডনী ৰোগ আজিকালি এক গুৰুত্বপূৰ্ণ সমস্যা হিচাপে দেখা দিছে। সময়মতে চিকিৎসা নাপালে ৰোগীজনে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে। এই দিশটো লক্ষ্য কৰি ডবকাৰ নিউ এছ মেডিকেলত কম সময়ৰ ভিতৰতে কিডনী অপাৰেশ্যনৰ ব্যৱস্থা কৰা হৈছে। অভিজ্ঞ চিকিৎসকৰ তত্বাৱধানত আধুনিক পদ্ধতিত এই অপাৰেশ্যন সম্পন্ন কৰা হয়। কিডনীত সৰু বা ডাঙৰ পাথৰ থাকিলে সকলো সময়তে অপাৰেশ্যনৰ প্ৰয়োজন নহয়। চিকিৎসকৰ পৰামৰ্শ অনুসৰি বহু ক্ষেত্ৰত ঔষধৰ জৰিয়তে কিডনী পাথৰ কমোৱাৰ সফল চিকিৎসাও ইয়াত কৰা হয়। ইয়াৰ ফলত বহু ৰোগী অপাৰেশ্যনৰ ভয়ৰ পৰা ৰক্ষা পাইছে। প্ৰতি মাহতে ডবকাৰ নিউ এছ মেডিকেলত উপস্থিত থাকিব MBBS, MS, MCH, ইউৰোলজিষ্ট ডক্টৰ নৌচিম আকৰাম হুদা ছাৰ। কিডনী, মূত্ৰানলী আৰু ইউৰোলজি সম্পৰ্কীয় সকলো সমস্যাৰ বাবে ৰোগীয়ে ছাৰক পোনপটীয়াকৈ লগ কৰিব পাৰিব। ডক্টৰ নৌচিম আকৰাম হুদা ছাৰৰ সৈতে জাকাৰিয়া আলম লস্কৰৰ বাৰ্তালাপ শুনাই ল'বলৈ চেষ্টা কৰিছোঁ। শুনো আহক। নিউজ ডেস্ক ৰিপৰ্ট মৃদুল আহক। সকলোকে স্বাগতম জনাইছোঁ মিডিল অসমলৈ আৰু মই জাকাৰিয়া আলম। আজি বিশেষকৈ মিডিল অসমত এজন অতিথি আছে। আজিৰ বাৰ্তালাপত আমি চিনাকি কৰাই দিম। চ' ফাৰ্ষ্ট আপোনাক স্বাগতম জনাইছোঁ মিডিল অসমলৈ। ধন্যবাদ। মোৰ নাম ডক্টৰ নৌচিম আকৰাম হুদা, MCH ইউৰোলজি। মই এজ এ ইউৰোলজিষ্ট নগাঁৱত প্ৰেক্টিছ কৰি আছোঁ আৰু মই ইয়াতে নগাঁও মানে ডবকাৰ নিউ এছত প্ৰতি দেওবাৰে ইয়াতে আহোঁ 11টা বজাৰ পিছত। আপুনি মানে নগাঁও দুখন হাস্পাতালত থাকে? দুখন হস্পিটেলত মই প্ৰেক্টিছ কৰি আছোঁ। বিশেষকৈ আপোনাৰ ওচৰত কোনসকল ৰোগী আহে? আমাৰ ইউৰোলজিষ্টে মেইনলি যিবোৰ কিডনী ষ্টোন থাকে, তাৰপিছত আমাৰ প্ৰষ্টেটৰ প্ৰব্লেম, প্ৰষ্টেট গ্ৰন্থি যেতিয়া বাঢ়ি যায় তেতিয়া বহুত পেচাবৰ অসুবিধা হয় মানুহৰ। তেনেকৈ বাৰে বাৰে পেচাব কৰা, ৰাতি বাৰে বাৰে উঠিব লগা হয় পেচাব কৰিবৰ কাৰণে। আৰু যিবোৰ পেচাবৰ ইনফেকশ্যন হয়, বহুতৰ মানে মহিলাসকলৰ বাৰে বাৰে পেচাবৰ ইনফেকশ্যন হয়। মেইনলি আমি এইখিনি ট্ৰিটমেণ্ট কৰোঁ। তাৰ লগতে যিবোৰ যৌন সমস্যা থাকে সেইখিনি ট্ৰিটমেণ্টো আমি কৰোঁ। মানে কিডনীকত পাথৰ হ'লে আপুনি ঔষধৰ দ্বাৰা হেৰি কৰে, যদি ঔষধত নহয় আপুনি নিজে অপাৰেশ্যনো কৰে? যিবোৰ কিডনী ষ্টোন থাকে, কিডনী ষ্টোনৰ সাধাৰণতে আমি চাইজ হিচাপে মানে ট্ৰিটমেণ্টটো হয়। কিমান চাইজ আছে মানে কিমান ডাঙৰ হৈছে ষ্টোনটো। তো যিবোৰ সৰু চাইজ আছে সেইখিনিত মেডিচিনতো হৈ যায়, মেনেজ হৈ যায়। কিন্তু যেতিয়া আমাৰ ষ্টোনৰ ধৰি লওক চাইজটো ডাঙৰ হৈ গ'ল, তেতিয়াহে আমি আমাৰ বা অস্ত্ৰোপচাৰৰ সহায়ত মানে আমি কৰোঁ। আৰু আজিকালিতো বহুত ৰবটিক মেচিন ওলাইছে, যিহেতু ডিজিটেল হৈ আছে, তেনেকুৱা কিবা নাই? মেইনলি আপোনাৰ যিবোৰ ষ্টোন চাৰ্জাৰী, ষ্টোনৰ যিবোৰ অপাৰেশ্যন হয় সেইখিনি মানে দুই ধৰণে বেছি কৰা হয়। কিডনী ষ্টোন চাৰ্জাৰী এটা হ'ল আমি ডাইৰেক্ট ফুটা কৰি কৰিব পাৰোঁ। আচ্ছা। আৰু ফুটা কৰি তাৰপিছত আমি কেমেৰাৰ সহায়ত ষ্টোনবোৰ ওলাই অনা হয়। আচ্ছা। আৰু এটা হয় আমি লেজাৰৰ সহায়ত কৰোঁ। লেজাৰৰ সময়ত আমি পেচাবৰ ৰাস্তাত দি পেলাই আমি ষ্টোনটো ভাঙি দিব পাৰোঁ, মানে ডাষ্ট কৰি দিয়া হয়। তো সেইটো পেচাবৰ লগত লগে লগে ওলাই আহে মানে। আচ্ছা, মই আপোনাৰ পৰা এইটো জানিব বিচাৰিছোঁ, ধৰক এতিয়া কাৰোবাৰ কিডনীকত পাথৰ হ'ল, কিমান হ'লে মানে মিনিমাম অপাৰেশ্যন কৰিবই লাগে বাধ্যতামূলক? বহুতে নাজানে। আজিৰ ভিডিঅ' যিসকলে চাই আছে হয়তো বহুতে জানিব পাৰিব। চাওক, ইউজুৱেলি আমাৰ যিবোৰ 4 mm, 5 mm, 6 mm এনেকুৱা যিবোৰ চাইজৰ ষ্টোন থাকে তেওঁলোকক আমি মেডিচিন দৰৱ দিয়া হয়। আচ্ছা। তো 2 mm, 3 mm যিবোৰ পাথৰ আছে নিজে নিজে পেচাবৰ লগত ওলাই যায়। ঠিক আছে। তাৰপিছত তাতকৈ যেতিয়া অলপমান ডাঙৰ হৈ যায়, ধৰি লওক 7 mm, 8 mm, 9 mm লৈকে যিবোৰ পাথৰ আছে সেইবোৰ আমি অপাৰেশ্যন নকৰাকৈ বাহিৰে দি পেলাই মেচিন এটা থাকে ভাঙি দিব পাৰোঁ। ঠিক আছে। তেনেকুৱা চিষ্টেম আছে? তেনেকুৱা চিষ্টেম আছে। আমি বাহিৰৰ পৰা মেচিন দি ভাঙি দিয়া হয়। ঠিক আছে। কিন্তু যেতিয়া ষ্টোনৰ চাইজটো আৰু ডাঙৰ হৈ যায়, ধৰি লওক 1 চেণ্টিমিটাৰ তাতকৈ ডাঙৰ হৈ গ'ল, তেতিয়া আমি পেচাবৰ ৰাস্তা দি লেজাৰ দি আমি ডাষ্ট কৰি ওলাই দিব পাৰে। সেইটো মানে এটা অস্ত্ৰোপচাৰ হয়, মানে অপাৰেশ্যন হয়। তাৰপিছত যেতিয়া আৰু তাতকৈ ডাঙৰ হৈ যায়, যেনে 2 চেণ্টিমিটাৰ হৈ গ'ল, তাতকৈ ডাঙৰ হৈ যায়, বহুত মানুহ কি কৰে গাঁৱলীয়া দৰৱ খাই থাকে বা হোমিও খাই থাকে, ষ্টোন নোলায়, তেতিয়া কেতিয়াবা বহুত ডাঙৰ ডাঙৰ ষ্টোনলৈকে আহে। আৰু পেটত যেতিয়া বিষাই থাকে ওচৰৰ ফাৰ্মাচীৰ পৰা ঔষধ খাই দিব, পিছত কমিলে আৰ্জেণ্ট আকৌ আহি গ'ল। এইসকলক উদ্দেশ্য কৰি আপুনি কি ক'ব? চাওক, মই আপোনাৰ যেতিয়াৰ পৰা প্ৰেক্টিছ কৰা আৰম্ভ কৰিছোঁ নগাঁৱত, মইতো কলকাতাৰ পৰা পঢ়ি আহিছোঁ। আচ্ছা। তো কমচে কম 4-5জনৰ মানে কিডনী কাটিব লগা হৈছে। কাৰণ তেওঁলোকে আপোনাৰ কাৰোবাৰ গাঁৱলীয়া দৰৱ খাই আছিলে কিডনী ষ্টোনৰ কাৰণে, ট্ৰিটমেণ্ট নকৰা, এই সময়মতে অহা নাই। তো কি হ'ল, লাষ্টত ষ্টোন থাকি থাকি এনেকুৱা হৈ গ'ল যে লাহে লাহে বিষটো নাইকিয়া হৈ যায়।
কিন্তু এই ষ্ট'নটো থকাৰ কাৰণে কিডনীটো লাহে লাহে ফুলি তাৰপিছত নষ্ট হৈ যায় বা কেতিয়াবা কিডনীত পুজ হোৱা আৰম্ভ হৈ যায়, পাঁচ জমা হৈ যায়। তো এনেকৈ হৈ মানে কিডনীটো বেয়া হৈ যায়। তো 4-5জন মানুহৰ মানে কিডনী কাটিব লগা হৈছে, সেইকাৰণে উলিয়াব লগা হৈছে। এতিয়া কিডনীত যে পাথৰ হয় এইটো বিশেষকৈ কিহৰ বাবদ হয়, মানে কি কৰিলে হয়? চাওক, কিডনীৰ ষ্ট'নৰ আপোনাৰ 2-3টা কাৰণ থাকে। মেইন কাৰণটো হ'ল আপোনাৰ পানী কম খোৱা। পানী কম খোৱা। যিবোৰ মানুহে মানে সাধাৰণতে পানী কম খায় তাৰ কিডনী ষ্ট'নৰ হোৱাৰ চান্সটো বেছি। যদি আমি সাধাৰণতে নৰ্মেলি 3 লিটাৰৰ পৰা 3.5 লিটাৰমান পানী খাব লাগে, স্পেচিয়েলি গৰম ছিজনত 3 লিটাৰ কমটো খাবই নালাগে মানে দৈনিক খাব লাগে। দৈনিক আমি হিচাপ কৰি খাব লাগে যে 3 লিটাৰ 3.5 লিটাৰমান পানী খোৱা হয় মানে, ঠিক আছে। আৰু চাব লাগে যে পেচাবটো কেতিয়াও কালাৰটো মানে ৰঙা হৈ নাযায়। কথাটো বুজিছে, যদি পেচাবৰ কালাৰটো ৰঙা হৈছে তাৰমানে বুজিছে পানী কম খোৱা হৈছে, সেইকাৰণে পেচাবৰ কালাৰটো ৰঙা হৈ আছে। তো পেচাবৰ কালাৰটো চাগে সদায় বগা থাকে। আৰু যিসকলে যে সময় মতনত পেচাব নকৰে, ধৰক ক'ৰবাত জাৰ্ণিত গৈ আছোঁ বহুত পেচাব লাগিছে, তেনেকুৱা কৰিলেও কিবা প্ৰব্লেম হয় নেকি? পেচাব মানে ষ্টক ৰাখিলে আপোনাক ধৰি লওক মাহত এবাৰ দুবাৰ হ'ল সেইটো বেলেগ কথা, কিন্তু যিকেইজনে সদায় যদি সেইটো কৰি থাকে, মানে সদায় পেচাবটো টাইমত নকৰে বা এভইড কৰি থাকে, তাৰ পেচাব ইনফেকশ্যন হোৱাৰ চান্সটো বেছি। কথাটো বেছি, ইনফেকশ্যন হ'লেও ষ্ট'ন হোৱাৰ চান্সটো বেছি। আৰু কিছুমানে অলপ নিমখ বেছি খাই থাকে, মাংসটো বেছি খায়, তেওঁলোকৰ অলপমান ষ্ট'ন হোৱাৰ মানে ফ্ৰিকুৱেঞ্চিটো বেছি হয়। গতিকে তেওঁলোকে অলপমান পানী বেছি খোৱাৰ লগতে নিমখটো অলপ কমাই খাব লাগে আৰু মাংসটো কমাই খাব লাগে, মানে তেতিয়া ষ্ট'ন মানে কম হয়। যিহেতু আপোনাৰ লগত মই বাৰ্তালাপ কৰিছোঁ, বহুত আছে টকাৰ অভাৱত অপাৰেশ্যনো কৰিব নোৱাৰে, বিশেষকৈ দৰিদ্ৰ সীমাৰেখা পৰিয়ালৰ লোকসকলৰ বাবে। আপোনাৰ ইয়াত কিবা সুবিধা আছে নেকি? নাই, দৰিদ্ৰসকলৰ কাৰণেতো মইতো যিমান পাৰোঁ কৰোঁ, তাৰ লগতে এতিয়া আয়ুষ্মান আছে, আয়ুষ্মানৰ সুবিধা আছে। যেনেকৈ মই নগদ কৰোঁ, নগদ মেট্ৰ' হস্পিটেলত আপোনাৰ আয়ুষ্মান কাৰ্ডটো মানে ইউজ হয়। তো তাতে আপোনাৰ মিনিমাম খৰচতে আপোনাৰ ষ্ট'ন চাৰ্জাৰীবোৰ হৈ আছে। আগতে ধৰি লওক গুৱাহাটীত গৈ ইমান পইচা খৰচ কৰি মানুহে অপাৰেশ্যন কৰিব লগা হৈ আছিলে, এতিয়া বহুত জেগাত আয়ুষ্মান কাৰ্ডৰ মানে কৰিব পাৰি। তো আয়ুষ্মান কাৰ্ডত আপোনাৰ মানে কিবা এটা মিনিমাম খৰচত মানে অপাৰেশ্যন হৈ যায়। ধৰি লওক ৰিপৰ্ট পাতি যিখিনি কৰা তাৰে অলপমান খৰচ হয় আৰু তো সেইখিনি মানে সুবিধাখিনি পাই আছে বহুতে। এতিয়া ছাৰৰ পৰা মই এইটো জানিব বিচাৰিছোঁ, আপোনাৰ এক্সপিৰিয়েঞ্চ কিমান দিনৰ হ'ল? নাই, এক্সপিৰিয়েঞ্চটো মই আজি আপোনাৰ কলকাতাত আছোঁ আজি 4-5 বছৰমান হৈ গ'ল। কলকাতাত মই পঢ়িছোঁ, MCS কৰিছোঁ। আৰু চাৰ্জিকেল এক্সপিৰিয়েঞ্চ চাব গ'লেতো মই 10 বছৰ এক্সপিৰিয়েঞ্চ হৈ গ'ল। কাৰণ জেনেৰেল চাৰ্জাৰী কৰা মই আজি আপোনাৰ 2016তে সোমাইছিলোঁ। বিশেষকৈ ডবকাবাসী আৰু এতিয়াৰ পৰা আৰু বেলেগ দূৰত যাব নালাগে, গুৱাহাটী যাব নালাগে। আৰু আমি বৰ্তমান উপস্থিত আছোঁ ডবকাৰ SS মেডিকেলত। আপুনি ইয়াত কেতিয়া আহে, মানে মাহেকত কিমানবাৰ আহে? মই ইউজুৱেলি ছানডে মই ইয়াতে থাকোঁ ডবকা SSত। তো ইয়াতে আপোনালোকে ডবকা SSত যোগাযোগ কৰিব, কৰি পেলাই আপোনালোকে তেওঁলোকক ডিটেইলছ পাই যাব, মানে কেতিয়া আহোঁ। ইউজুৱেলি মই ছানডে থাকোঁ, দেওবাৰে আহোঁ। স্ক্ৰীণত নাম্বাৰ দি দিম, আপোনালোকে আগতীয়াকৈ নামভৰ্তি কৰিব পাৰিব যদি ছাৰৰ লগত লগ ধৰিব বিচাৰে। আৰু যিহেতু আজি আমি চমুকৈ আপোনাৰ লগত বাৰ্তালাপ কৰিছোঁ, নেক্সট টাইম আপোনাৰ OTত যাম, মানে অপাৰেশ্যন থিয়েটাৰত যাম, তাত গৈ আমি ডাইৰেক্ট পোনপটীয়াকৈ দেখুৱাম ছাৰে একচুৱেলি কেনেকৈ কৰে, সঁচা কৈছে নে মিছা কৈছে। বহুত আছে এনেকুৱা, আজিকালি দেখা যায় যে ফেচবুক ওলালেও ডক্টৰ মাইকেৰো এনাউন্স কৰি দিয়ে, বহুতে ভাবিব পাৰে, হয়নে নাই? গতিকে আমি ডাইৰেক্ট প্ৰেক্টিকেলত যাম, ছাৰৰ সৈতে আৰু ভিডিঅ' বনাম। তো লগ পাই ভাল লাগিল ছাৰ, নেক্সট টাইম আহিম। থেংক ইউ। আৰু মই দৰিদ্ৰ লোকৰ কাৰণে মই কৈ দিওঁ যে তেওঁলোকে পইচা চিন্তা কৰিব নালাগে। যদি ইয়াতে আহে, কোনোবা যদি বেছি দৰিদ্ৰ লোক আছে, মই তেওঁক ফ্ৰী মই চাই দিম, একো অসুবিধা নাই। আপোনালোকে কণ্টেক্ট কৰি ইয়াতে মোক লগ কৰিব পাৰিব। ধন্যবাদ।